হেল্ল' গাইজ গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু আনাৰ ভিডিঅ' চ' বনাবলৈ বহুতৰ মনত এটাই প্ৰশ্ন হৈ আছে যে APR ৰাইডাৰ মেছেঞ্জাৰ বা কনষ্টেবল ড্ৰাইভাৰৰ যিটো পদ আছে বা যিখিনি ল'ৰা ছোৱালীয়ে এপ্লাই কৰিছে তো সেইসকলে স্কিল টেষ্টলৈকে ৰখি আছে আৰু সেই স্কিল টেষ্ট ক'ত হ'ব, কোন জেগাত হ'ব আৰু ক'ত হ'ব, তো তাৰ ওপৰত চাগে বহুতে জানিব চেষ্টা কৰি আছে। হয়তো যিসকলে অলৰেডি আগতে দিছা APR ৰাইডাৰ মেছেঞ্জাৰ স্কিল টেষ্ট বা যিসকলে আগতে কনষ্টেবল ড্ৰাইভাৰৰ স্কিল টেষ্ট দিছা তো সেইসকলে গমে পোৱা চাগে ক'ত হয় স্কিল টেষ্টবিলাক বা কেনেকুৱা ধৰণৰ স্কিল টেষ্টবিলাক লোৱা হয়, তো তাৰ ওপৰত হয়তো সকলোৱে জানে। আৰু যিসকল নতুন ফ্ৰেছাৰ্ছ কেণ্ডিডেট মানে যিসকলে নতুনকৈ এইবাৰ এপ্লাই কৰিছা, ঠিক আছে, কনষ্টেবল ড্ৰাইভাৰ বা APR ৰাইডাৰ মেছেঞ্জাৰ, তো সেইসকলৰ কাৰণে এই ভিডিঅ'টো বহুতেই ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। চ' ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব। আৰু যদি APR ৰাইডাৰ মেছেঞ্জাৰ কনষ্টেবল ড্ৰাইভাৰৰ কাৰণে যদি কিবা যদি চিগনেচাৰৰ ভিডিঅ' লাগে, গাড়ী মেইনটেনেঞ্চৰ যদি ভিডিঅ' লাগে বা ইনফৰমেশ্যন যদি ভিডিঅ' লাগে, মোৰ এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত অন্য চেনেল লিংক আছে, তাতে ভিজিট কৰক আৰু সেই চেনেলটো ছাপোৰ্ট কৰিব, ভিডিঅ'বিলাক চাব। তেনেকুৱা ধৰণৰ ভিডিঅ'ৰ ওপৰত তেনেকুৱা ধৰণৰ চিগনেচাৰৰ ওপৰত বা ভাইভাৰ ওপৰত APR ৰাইডাৰ মেছেঞ্জাৰ কনষ্টেবল ড্ৰাইভাৰৰ স্কিল টেষ্টৰ সোধা হয়, ঠিক আছে। চ' মোৰ লগত বহুতৰ কমেণ্ট বা বহুতে মনত ভাবি আছে, মোৰ 2-3জনে কমেণ্টো কৰিছিলে যে আমাৰ স্কিল টেষ্টবিলাক ক'ত হ'ব, মানে নিজৰ ডিষ্ট্ৰিক্টত বেছি ভাল হয় বুলি কৈছিলে। তো গাইজ এই ভিডিঅ'টোত তাৰ ওপৰতে হ'ব গৈ আছে। আমাৰ যিটো APR ৰাইডাৰ মেছেঞ্জাৰ বা কনষ্টেবল ড্ৰাইভাৰ পদ আছে আৰু আমাৰ যিটো কনষ্টেবল ড্ৰাইভাৰ পদ আছে, তো সেই পদবিলাকৰ স্কিল টেষ্ট হ'ব তোমালোকৰ 1st আছাম কামাণ্ডো বেটেলিয়ান মাণ্ডাকাটাত, ঠিক আছে। তো যিসকলে আগতে দিছা তো সেইসকলে গমে পোৱা ক'ত হয় আৰু কেনেকুৱা ধৰণৰ হয়। তো যিহেতু আছাম কামাণ্ডো বেটেলিয়ানৰ যিটো স্কুল আছে, তো সেই স্কুলখনত যিহেতু আমাৰ স্কিল টেষ্টবিলাক লয়, তাতে থাকিব পৰিবহণ বিভাগৰ মেইন মানুহজন, RTO বা DTOৰ মেইন মানুহজন থাকিব। তাতে সেই মানুহকেইজনে তোমালোকক ধুনীয়াকৈ বা অফিচাৰ কেইজনে তোমালোকক স্কিল টেষ্টৰ আগত ভাইভা ল'ব। তো তাৰপিছত তোমালোক গাড়ীখন চলাব আৰু যিখন গাড়ী চলাব দিব বা যিটো স্কিল টেষ্ট ল'ব, তো সেই স্কিল টেষ্ট ল'ব পাহাৰৰ ৰাস্তাত। বা যিসকলে হয়তো যোৱা বছৰ ADREত স্কিল টেষ্ট দিছা, তো সেইসকলে হয়তো ভাবিছা যে পুলিচতো তেনেকুৱা ধৰণৰ ল'ব, তেনেকুৱা ধৰণৰ নহয়। তো যিসকলে অলৰেডি দিয়ে পোৱা নাই বা অলৰেডি দিছা, তো সেইসকলে গম পোৱা, আৰু যিসকলে দি পোৱা নাই সেইসকলে চাগে গম নোপোৱা, ঠিক আছে। তো যিটো নেকি আমাৰ স্কিল টেষ্টৰ চেণ্টাৰ হ'ব আছাম কামাণ্ডো বেটেলিয়ান, আছাম পুলিচৰ মাণ্ডাকাটাত। তো তাতে তোমালোকৰ কি হ'ব যে পাহাৰ, তোমালোক সকলোৱে গম পোৱা যে আমাৰ যিটো 1st আছাম কামাণ্ডো বেটেলিয়ান আছে, তো সেই কামাণ্ডো বেটেলিয়ানৰ মাণ্ডাকাটা পাহাৰৰ ওপৰত আছে, আৰু যিখন স্কুল আছে সেইখনো পাহাৰৰ ওপৰতে ক'ব গ'লে অলপ জাষ্ট তলত আছে, ঠিক আছে। আৰু যিটো ৰাস্তা হয়তো সেইটো ওপৰলৈকে গৈছে। আৰু যিটো নেকি তোমালোকৰ স্কিল টেষ্ট হ'ব, তো সেই স্কিল টেষ্ট তোমালোকৰ পাতিব যিখন স্কুল আছে তো মাণ্ডাকাটাত কামাণ্ডো স্কুলখন, তো সেই স্কুলৰ ৰাস্তাত পাতিব। আৰু ৰাস্তাটো যিহেতু প্ৰায় 7-8 ফুটমান হ'ব মানে বহলটো, আৰু প্ৰায় তোমালোকৰ তাতে কিমান হ'ব, বেছি নহয়, 500 মিটাৰমান গাড়ীখন চলাব লাগিব। 500 মিটাৰ যাব লাগিব, 500 মিটাৰ ঘূৰি আহিব লাগিব, 1 কিলোমিটাৰ হ'ব, ঠিক আছে। তো তাতে তোমালোক পাহাৰত গাড়ীখন চলাব লাগিব, যিখিনি সৰু ৰাস্তা হয় তাতে তোমালোকক তাতে ওপৰতে তোমালোক বেক চেক কৰি ঘূৰাই আনিব দিব আৰু এটা পাৰ্কিং কৰি তোমালোকক আহিব দিব, ঠিক আছে। তো যিসকলে মানে গাড়ীখন যদি ফিল্ডত শিকি আছা, তো ৰাস্তাত শিকিবলৈ চেষ্টা কৰিব। আৰু যিসকলে নেকি নতুনকৈ যদি শিকা নাই, তো গাড়ীখন শিকক, সৰু ৰাস্তাত শিকিবলৈ চেষ্টা কৰিব। পাৰিলে পাহাৰৰ অলপ মানে আপত গাড়ীখন ৰখাবলৈ চেষ্টা কৰিব, ঠিক আছে। তো যিহেতু মাণ্ডাকাটাত পাতে আমাৰ স্কিল টেষ্টবিলাক, APR ৰাইডাৰ মেছেঞ্জাৰ এণ্ড কনষ্টেবল ড্ৰাইভাৰ স্কিল টেষ্ট যিটো নেকি আমাৰ হয় মাণ্ডাকাটাত পাতে, CIJW স্কুল এনেকুৱা এখন স্কুল আছে কামাণ্ডোৰ। তো সেই কামাণ্ডোৰ স্কুলখনতে পাতিব, আৰু তাতে তোমালোকৰ যিটো কামাণ্ডোৰ বেটেলিয়ানৰ ৰাস্তা আছে, তো তাতে তোমালোকক স্কিল মানে কৰি দেখাব দিব, গাড়ীখন চলাই দেখাব দিব, বাইকখন চলাই দেখাব দিব। তাৰপিছত তোমালোকক নাম্বাৰ দিব আৰু তোমালোকে স্কিল টেষ্ট পাছ হোৱাৰ পিছত ৰিটেন টেষ্টৰ নাম ল'বা, ঠিক আছে। তো বহুত ল'ৰা ছোৱালীয়ে বহুতেই কমেণ্ট কৰিছিলে বা দাদা আমাৰ ইণ্টাৰভিউটো ক'ত পাতিব, মানে স্কিল টেষ্ট আমাক ক'ত পাতিব। তো উত্তৰ গুৱাহাটীত অৱস্থিত আছাম কামাণ্ডো বেটেলিয়ান, আছাম পুলিচৰ 1st আছাম কামাণ্ডো বেটেলিয়ান তাতে পাতিব, ঠিক আছে। আৰু সেই কামাণ্ডো বেটেলিয়ান কেম্পটো আছে মাণ্ডাকাটাত, উত্তৰ গুৱাহাটী, আমি যিহেতু উত্তৰ গুৱাহাটী বুলি কওঁ, তো তাতে পাতিব, ঠিক আছে। বাকী ভিডিঅ'টো কেনেবা এটা কমেণ্ট কৰি জনাওক, কিবা সুধিব থাকিলে ইনষ্টাগ্ৰামত যাওক, সঞ্জীৱ চাৰ্চ কৰক, মানে ডিছক্ৰিপশ্যন লিংক আছে, তাতে ভিজিট কৰিব, পেজটো ফ'ল' কৰিব, মেছেজ কৰিব, ভিডিঅ' দিব চেষ্টা কৰিম, ঠিক আছে। তো আজিলৈ বাই বাই, নেক্সট ভিডিঅ' আকৌ আহিছোঁ, জয় অসম।